নমস্কাৰ আজিৰ বিষয়বস্তু অসমীয়া পাঠ্যপুথি তৃতীয় শ্ৰেণীৰ স্পন্দন অন্তৰ্গত অধ্যায় 1 আমাৰ চৌপাশ পাঠৰ পাঠ 2 বান্দৰ আৰু টকৰা চৰাই। আমি বান্দৰ আৰু টকৰা চৰাই পাঠটো পঢ়াৰ আগতে যিমানখিনি শুদ্ধ উচ্চাৰণত পঢ়িব লগা আছে আমি পঢ়ি দিয়াৰ লগতে সকলোখিনি প্ৰশ্নৰ উত্তৰ কৰি দিয়া হ'ব। এতিয়া আমি পাঠটো পঢ়াৰ আগতে থৰতে আমি এই পাঠটোত কি কৈছে সেই বিষয়ে জানিম। যে বান্দৰ আৰু টকৰা চৰাই, যে এখন ফুলৰ বাগিচা আছিলে, সেই ফুলৰ বাগিচাতে এডাল ডাঙৰ নাৰিকল গছ আছিলে আৰু তাত কেইটামান টকৰা চৰাই বাহ সাজি বাস কৰিছিল। আৰু এদিন কেইটামান বান্দৰে আহাৰ বিচাৰি অহাত সেই সময়তে কি হ'ল, বৰষুণ আহিল। বৰষুণ আহোঁতে বান্দৰকেইটা কিনকিনীয়া বৰষুণ অহাৰ পিছত বান্দৰকেইটা সেই নাৰিকল গছজোপাৰ তললৈ গ'ল আৰু ক্ৰমান্বয়ে কি হ'ল, এই বৰষুণৰ প্ৰকোপ বাঢ়ি আহিল আৰু বান্দৰকেইটাই লুৰুলি জুপুৰিকৈ তিতি থাকিল। তাৰপিছত বান্দৰকেইটা ঠাণ্ডাত কঁপিব ধৰিলে। সেই সময়তে এই ওপৰৰ টকৰা চৰাই এটাই তেওঁলোকক দেখি বেয়া লাগিলে। বেয়া লগাত এই টকৰা চৰাই এটাই ক'লে যে তোমালোকেনো আমাৰ নিচিনা কেলে বা নাসাজ। এনেকৈ উপদেশ দিলে। উপদেশ দিয়াত তাৰ বান্দৰজাকৰ দুটামান বান্দৰে ভাবিলে যে আমাক ইটিকিং কৰিলে, মানে আমাক জোকাইছে। সেই বুলি ভাবি দুটামান বান্দৰৰ খং উঠিল। খঙত পূৰা গুজৰি গুমৰি থাকিল আৰু বৰষুণ অহালৈ বাট চাই থাকিল। আৰু বৰষুণ কমাৰ লগে লগে কি কৰিলে, সিহঁতে মানে খঙতে উঠি গৈ এই টকৰা চৰাইৰ বাঁহকেইটা ভাঙিব ল'লে। ভাঙিব লোৱাত তেতিয়া এজন বয়সীয়াল বা এটা বয়সীয়াল বান্দৰে কি ক'লে, হেৰ' তোমালোকে এইটো কি কৰিছা, যে সিহঁতে ইমান কষ্ট কৰি বাঁহ সাজিছে আৰু তোমালোকে তাক ভাঙিব খুজিছা। তাৰপিছত সেই বান্দৰ দুটা নামি আহিল আৰু বান্দৰকেইটা তাৰ পৰা আঁতৰি গুচি গ'ল। ব'লা আমি এতিয়া পাঠটোত কি কৈছে আমি এটা এটা শব্দৰ সহায়ত আমি ভালদৰে বুজি চাওঁ আৰু আমি শুদ্ধ উচ্চাৰণত পঢ়িবলৈ চেষ্টা কৰিম। মানুহৰ মৌলিক প্ৰয়োজন তিনিটা: খাদ্য, কাপোৰ আৰু ঘৰ। মানে এই আমি মানুহবিলাকে খাদ্য, কাপোৰ আৰু ঘৰ যদি নাথাকোঁ আমি নচলিব, মানে বাকীবিলাক নহ'লেও চলিব, কিন্তু আমাৰ খাদ্য লাগিব, ভোকত আমি থাকিব নোৱাৰোঁ। আমাৰ লজ্জা নিবাৰণৰ কাৰণে কাপোৰ লাগিব আৰু ৰ'দ বতাহ বৰষুণৰ কাৰণে বাচি থাকিবলৈ আমাৰ ঘৰ লাগিব। আমি যেনেকৈ ঘৰ সাজোঁ, কিছুমান পশু পক্ষীও তেনেকৈ সিহঁতৰ ঘৰ বা বাঁহ সাজে। কিছুমানে আকৌ নাসাজে। ঘৰ বা বাঁহ সজা নসজা দুবিধ প্ৰাণীৰ বিষয়ে তলৰ সাধুটোৰ পৰা জানো অহা। এই সাধুটোৰ পৰা আমাৰ ঘৰ সজা আৰু ঘৰ নসজা প্ৰাণীৰ বিষয়ে জানিম। এতিয়া পঢ়োৱা, আমাক পঢ়িব দিছে, আমি শুদ্ধ উচ্চাৰণ সহকাৰে পঢ়িম, তোমালোকে ভালদৰে শুনিবা। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। তাৰে এজোপা নাৰিকল গছত বহু টকৰা চৰায়ে বাহ সাজি বাস কৰিছিল। এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল। সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকিনকৈ এজাক বৰষুণ আহিল। তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ল'লে। এই তোমালোকে দেখিছা, এই নাৰিকল গছজোপাৰ তলত আশ্ৰয় ল'লে। লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল, মানে বৰষুণ বেছিকৈ দিছিল। লগতে ফেৰফেৰীয়া বতাহো বলিছিল। ফেৰফেৰীয়া মানে মৃদু সুৰত যি বতাহ বুলি, অলপ ঠাণ্ডা লাগি যায়। বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল, মানে সম্পূৰ্ণৰূপে তিতি গ'ল। সিহঁত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিলে, মানে ঠাণ্ডাতে সিহঁতে কঁপিবলৈ ধৰিলে। বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল। এই ওপৰত যিবিলাক চৰাই আছিলে তেওঁলোকে দুখ প্ৰকাশ কৰিছিল। তাৰে এটা চৰায়ে বান্দৰজাকক লাহেকৈ ক'লে,
তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। আমাৰ দৰে তোমালোকেও বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰে বাঁহ সাজি লৈছোঁ। চোৱা, সিহঁতে ঠোঁটেৰে বাঁহ সাজে মানে। চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল। সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিল। তাৰে দুটামানে দাঁত নিকটাই খেকখাইছিল আৰু বৰষুণজাক এৰালৈ বাট চাই থাকিল। আৰু খঙতে দুজনমানৰ মানে বহুত খং উঠিছিল আৰু খেকখাই আছিল, ইহঁতক পালে মাৰিয়ে পেলাম মানে, এনেকুৱা এটা অনুভৱ কৰিছিল। এতিয়া চাওঁ বান্দৰটোৱে কি কৰিছে, ইয়াত এই টকৰা চৰাই বাঁহটো ছিঙিব লৈছে। ইয়াত কি কৈছে আমি চাম দেই। বৰষুণজাক এৰাৰ লগে লগে দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল। ই উঠি গৈছে, ইয়াত ই উঠি গৈছে দুটামান বান্দৰ। ইয়াত এটা উঠাই দেখাইছে আৰু দুটামানে উঠিব চেষ্টা কৰিছে। সিহঁতে চৰাই বাঁহবিলাকক টানি আজুৰি ভাঙিবলৈ খুজিছিল, এটাইতো ধৰিছিলে। তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগাল, হেৰৌ, নাভাঙিবি নাভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে। এই বয়সীয়াল বান্দৰটোৱে কৈছে, হেৰৌ, নেভাঙিবি নেভাঙিবি, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে। সকলোৱেতো বাঁহ সাজিব নেজানে। তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল। এই বয়সিষ্ঠ বান্দৰটোৰ কথা শুনি বাকীকেইটা বান্দৰে কি হ'ল, থমকি ৰ'ল। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপলৈ যাম, যে টকৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজিছিল। টকৰা চৰাই আমাৰ নাৰিকল গছত বাঁহ সাজিছিল। বান্দৰজাক বাগিচাখনলৈ কি বিচাৰি আহিছিল? আহাৰ বিচাৰি। বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল? যে যাতে বৰষুণ তেওঁলোকৰ তাত নপৰে, সেইকাৰণে। ঠাণ্ডাত ঠক ঠককৈ কোন কঁপিছিল? বান্দৰজাকে। এতিয়া আমি উত্তৰকেইটা লিখি ৰাখিছোঁ ধুনীয়াকৈ বহী এখনত, গতিকে তোমালোকে ইয়াত চাই ল'বা। প্ৰথম উত্তৰটো কি হ'ব, যে টকৰা চৰাইবোৰে নাৰিকল গছত বাঁহ সাজি আছিল। খ নম্বৰ হ'ব, বান্দৰজাক বাগিচাখনলৈ আহাৰ বিচাৰি আহিছিল। গ নম্বৰ, বান্দৰজাকে কিনকিনকৈ এজাক বৰষুণ অহাৰ বাবে গছৰ তলত আশ্ৰয় লৈছিল। কিয়? কিনকিনকৈ বৰষুণ আহিছিল। ঠাণ্ডাত ঠক ঠককৈ বান্দৰজাকে কঁপিছিল, মানে খ নম্বৰ প্ৰশ্নটো। এতিয়া আমি আহিছোঁ 2 নম্বৰ প্ৰশ্ন উত্তৰ কোৱা আৰু লিখা। হেৰৌ, নাভাঙিবি নাভাঙিবি, চৰাইকেইটা ইমান কষ্ট কৰি বাঁহ সাজিছে। সকলোৱেতো বাঁহ সাজিব নেজানে। আমি ইয়াত পাইছোঁ, অলপ পঢ়ি থাকোঁতে আমি পালোঁ, কথাষাৰ কোনে কাক কৈছিল? বয়সীয়া বান্দৰটোৱে বাকীকেইটা বান্দৰক কৈছিল। সিহঁতে কিয় ঘৰ নাসাজে? মানে সিহঁতে সাজিব নেজানে। বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ নেসাজে? কুলি চৰাই নেসাজে, গৰুই নাসাজে, তাৰপিছত মহে নাসাজে, ছাগলীয়ে নেসাজে, এইবিলাকে ঘৰ নেসাজে। এতিয়া আমি লিখি ৰাখিছোঁ, সেইটো চাবা। এতিয়া 2ৰ ক নম্বৰ উত্তৰটো হ'ব, কথাষাৰ বয়সীয়াল বান্দৰটোৱে গছৰ ওপৰত উঠি যোৱা দুটামান বান্দৰক কৈছিল। এই গছৰ ওপৰত যে উঠি গৈছিলে, সেই বান্দৰ দুটামানক কৈছিল যে হেৰৌ, নেভাঙিবি নেভাঙিবি, বা নাভাঙিবি নাভাঙিবি। খ নম্বৰটো হ'ব, সিহঁতে ঘৰ সাজিব নেজানে বাবে সিহঁতে ঘৰ নেসাজে। মানে বান্দৰবোৰে ঘৰ সাজিব নেজানে, সেইকাৰণে সিহঁতে ঘৰ নেসাজে। গ নম্বৰ, বান্দৰৰ বাহিৰে গৰু ছাগলী ভেড়া হাতী আদি বিভিন্ন প্ৰাণীয়ে ঘৰ নাসাজে। কুলি চৰাই হওক, এনেকৈ আমাৰ ঘৰ নেসাজে। এতিয়া 3 নম্বৰলৈ আহিছোঁ আমি। তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰণ কৰা। সঠিক গোল চিনটো পূৰণ কৰিব দিছে।
বান্দৰজাকক বৰষুণত তিতি থকা দেখা পাই টকৰা চৰাইটোৱে কৈছিল, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। তোমালোকেও আমাৰ দৰে বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰে বাঁহ সাজি লৈছোঁ, চোৱা। এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক খং কৰিছিল, উপদেশ দিছিল, অপমান কৰিছিল, ইটিকিং কৰিছিল, উপদেশ দিছিল। এই কথাখিনি কৈ বা টকৰা চৰাইটোৱে বান্দৰকেইটাক উপদেশ দিছিল। আমি এই খ নম্বৰত কি কৰিব লাগিব? গোলটোত ভৰাব লাগিব, এনেকৈ কালাৰ। এতিয়া আমি 4 নম্বৰ চাম। ৰছীডালত ওলমি থকা শব্দসমূহ লৈ তলৰ বাক্যসমূহ পূৰাও আহা। এই ৰছীডালত যে ওলমি আছে, কিন কিন, খেক খেকাই, গুজৰি গুমৰি, জুৰুলি জুপুৰি, ঠক ঠক, টানি আজৰি। ডেজকৈ বৰষুণ আহিছিল, কিন কিনকৈ বৰষুণ আহিছিল। খ নম্বৰ, বান্দৰজাক বৰষুণত তিতি ডেজ হৈছিল, জুৰুলি জুপুৰি হৈছিল। সিহঁতে ঠাণ্ডাত ডেজকৈ কঁপিবলৈ ধৰিছিল, ঠক ঠককৈ কঁপিবলৈ ধৰিছিল। কেইটামান বান্দৰে মনৰ ভিতৰত ডেজ আছিল, গুজৰি গুমৰি আছিল। মানে কেনেকৈ মানে ইহঁতক পালে নহয় আজি, এনেকৈ মনৰ ভিতৰতে মানে খং কৰি আছিল, গুজৰি গুমৰি। তাৰপিছত 9 নম্বৰ, সিহঁতে চৰাইৰ বাঁহবোৰ ডেজ ভাঙিবলৈ খুজিছিল, টানি আজৰি, একেবাৰে খঙতে টানি ছিঙি পেলাব খুজিছিল। দুটামান বান্দৰে দাঁত নিকটাই, মানে দাঁতটো ওলাই যে দিয়ে, মানে দাঁতকেইটা ওলাই কি কৰি আছিল? খেক খেকাই আছিল। এতিয়া আমাৰ ভাষা অধ্যয়ন দিছে। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। এই বাক্যটোত আছিল শব্দটোৱে আগতে থকা অৰ্থ বুজাইছে। এনেদৰে আগতে হৈ যোৱা, থকা, খোৱা, কৰা আদি অৰ্থত বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। মানে অতীতত যি হৈ গৈছিলে সেই কথা বুজাইছে। ধৰা আজি আমি পাঠটো আলোচনা কৰি আছিলোঁ আজিৰ আগতে, মানে যোৱাকালি কি হৈছিল, কালিলৈ কি হৈছিলে, কি ঘটিছিলে সেইটো কৈছে। এতিয়া পাঠটোত আমাৰ এনেকুৱা শব্দ কি কি আছিল? আছিলৰ নিচিনা কৰিছিল, আহিছিল, বলিছিল, লাগিছিল, খুজিছিল আৰু খেক খেকাইছিল। এইটো বান্দৰকেইটাই কৰিছিল। আহিছিল, কৰিছিল, এইবিলাক চব অতীতৰ কথা বুজায়। মানে অতীতৰ কথা বা কৰা বা হোৱা, অতীতত হোৱা যিকোনো কথা বা কামৰ কথা বুজায়। 6 নম্বৰটোত দিছে, তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত টিক, মানে ৰাইট চিন, এই চিনটো দিয়া, টিক চিনটো দিব দিছে। শব্দ এটা বুজোৱা, মানে এটা, দুটা বা ততোধিক, মানে দুটা বুজাব পাৰে বা দুটাতকৈ বেছিও বুজাব পাৰে। এজোপা বুলি কোৱাৰ লগে লগে এডালক বুজাইছে, গতিকে আমি এটা বুজোৱাত টিক দিম, ইয়াত টিক দিম। এজাক মানে বহুত বুজাইছে। এজাকত 5টাও থাকিব পাৰে, 6টাও থাকিব পাৰে, গতিকে দুটাতকৈ বেছি বুজাইছে, ইয়াত দিলোঁ। চৰাইবোৰ, ইয়াতো দুটাতকৈ বেছি বুজাইছে, বা দুটা বা ইয়াতকৈ এটাতকৈ বেছি বুজাইছে মুঠতে। এতিয়া এটাতকৈ বেছি বুজালে আমি কি? দুটা বা ততোধিকত ৰাইট চিন দিম। দুটামান হ'লেও এটাতকৈ বেছি আছে নহয়, গতিকে ইয়াত হ'ব। কেইটামান হ'লেও আমাৰ কি হ'ব? বহু বচন হ'ব। এইটোক একবচন বুলি ক'ব, এইটো বহু বচন। এটা বুজালে আমি একবচন, দুটা বুজালে বহু বচন, দুটা বা তাতকৈ বেছি বুজালে বহু বচন। এতিয়া জ্ঞান সম্প্ৰসাৰণ দিছে, আমাক জ্ঞান সম্প্ৰসাৰণ কৰিবলৈ দিছে। বান্দৰজাকক বৰষুণত তিতি থকা দেখি টকৌৰা চৰাইবোৰে দুখ কৰিছিল। সেইটো হয়, আমি পাঠটো পঢ়োতে পালোঁ যে তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা। এতিয়া এই কেইটামান পৰিস্থিতি দিছে, তোমালোকে বা তুমি কি কৰিবা। তুমি যদি হয়, তোমাৰ ককা দেউতাৰ বেমাৰ হৈ বিচনাত পৰি আছে। ককা দেউতা মানে আমাৰ ককা যদি আমাৰ বিচনাত পৰি থাকে বেমাৰ হৈ, তেতিয়া আমিতো শুশ্ৰূষা কৰিব লাগিব আৰু ডক্তৰৰ ওচৰলৈ নিব লাগিব, ভাল খাদ্য যোগান ধৰিব লাগিব।
তোমাৰ সমনীয়া খেলত বিজয় হ'লে আমিও ফূৰ্তি কৰিম। আমাৰ সমনীয়া যদি খেলত বিজয় হয় আমি ফূৰ্তি কৰিম আৰু তেওঁক শুভকামনা জনাম আৰু এনেকৈ ভালদৰে খেলি যাবলৈ তেওঁক উৎসাহ যোগাম। গ নম্বৰ, তোমাৰ সন্মুখত চৰাইৰ পোৱালি এটা বাহৰ পৰা সৰি পৰিছে। যদি মোৰ সন্মুখত চৰাই পোৱালি এটা সৰি পৰে তেতিয়াহ'লে সেই চৰাই পোৱালিটো পাৰিলে আমি বাঁহটোত থ'ব চাম আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে সেইটোক আমি ভালদৰে খুৱাই পিনে ডাঙৰ কৰিব চাম। টকৌৰা চৰাইৰ ঠাইত তুমি হোৱা হ'লে বান্দৰকেইটাক কি ক'লাহেঁতেন? আমিও তেনেকৈ উপদেশ দিলোঁ হয় যে টকৌৰা চৰাই সিহঁতেও ঘৰ সাজিব লাগে যাতে এনেকুৱা ধৰণৰ কষ্ট অনুভৱ নহয়, কিন্তু বান্দৰকেইটাই কি কৰিলে আমাক ভুল বুজিলে টকৌৰা চৰাইকেইটা, কিন্তু টকৌৰা চৰাইকেইটাই সঠিক উপদেশ দিছিল। এতিয়া প্ৰকল্প দিছে, প্ৰকল্প তোমালোকৰ কাম দিছে যে কোনবোৰ চৰাই নিজৰ বাঁহ নিজে সাজে তাৰ এখন তালিকা প্ৰস্তুত কৰা। মই তোমালোকৰ ধাৰণাৰ কাৰণে কেইটামান কৈ দিছোঁ। কাউৰী, কপৌ, ঘৰচিৰিকা আমাৰ মানুহৰ ঘৰত সাজে, শালিকা, চিলনী, এনেধৰণৰ চৰাই আমাৰ ঘৰ আছে, মানে ঘৰ বা বাঁহ আছে। বিভিন্ন চৰাইৰ বাঁহৰ ছবি সংগ্ৰহ কৰি এখন এলবাম প্ৰস্তুত কৰা। এতিয়া চৰাইৰ বাঁহৰ ছবি সংগ্ৰহ কৰি তোমালোকে এখন এলবাম প্ৰস্তুত কৰিবা, মানে ছবিবোৰ লগাই থবা যে আজিলৈ পাঠটো ইমানেই আছিল, ইয়াৰ কোনটো অংশ তোমালোকৰ ভাল লাগিলে বা আপোনালোকৰ ভাল লাগিলে সেইটো জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।